নমস্কাৰ মই জাহ্নবী ৰূপহীয়াতৰ লাখত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা ৰাজ্যত ইটোৰ পিছত সিটোকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ দুজনকৈ যুৱকে থিতাতে মৃত্যু খাবতি লৈছে এখন অচিনাক্ত বাহনৰ খুন্দাত এই দুই যুৱকে থিতাতে মৃত্যু খাবতি লয় সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি লৈছে এই মুহূৰ্তৰ সবিশেষ ৰূপহীয়াতৰ লাখত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত পুনৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত দুই সুঠাম যুৱক দুজনকৈ সুঠাম যুৱকে থিতাতে প্ৰাণ হেৰুৱাইছে নিহত দুই যুৱক ৰূপজ্যোতি দাস আৰু বিট্টু মণ্ডল নামৰ এই দুই যুৱকে প্ৰাণ হেৰুৱাইছে দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনখনে ঘটনাস্থলীৰ পৰা লগে লগে পলায়ন কৰিছে আমবাগানৰ পৰা লাওখোৱা অভিমুখে আহি আছিল দুই মটৰচাইকেল আৰোহী ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা এবাৰ এখন অচিনাক্ত বাহনে মহতিয়াই লৈ যায় দুই যুৱকক আৰু দুই যুৱকে থিতাতে মৃত্যু খাবতি ল'বলগীয়া হয় নিহত যুৱক দুজন হৈছে ৰূপজ্যোতি দাস আৰু বিট্টু মণ্ডল এই দুই যুৱকে করুণভাৱে মৃত্যু খাবতি লৈছে এখন অচিনাক্ত বাহনে মহতিয়াই থৈ যায় দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনসহ চালকে ঘটনাস্থলীৰ পৰা লগে লগে পলায়ন কৰিছে আমবাগানৰ পৰা লাওখোৱা অভিমুখে গৈ আছিল দুই মটৰচাইকেল আৰোহী আৰু মটৰচাইকেলেৰে গৈ থকা অৱস্থাত এখন অচিনাক্ত বাহনে দুয়োকে মহতিয়াই থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে ৰূপহীয়াতৰ লাওখোৱাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যত ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এইবাৰ দুই যুৱকে একেলগে প্ৰাণ হেৰুৱাইছে মটৰচাইকেলেৰে গৈ আছিল দুই যুৱক আৰু এইদৰে মটৰচাইকেলেৰে গৈ থকা অৱস্থাত এখন অচিনাক্ত বাহনে দুয়োকে মহতিয়াই থৈ যায় যাৰ ফলত এই দুই সুঠাম যুৱকে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৰূপজ্যোতি দাস আৰু বিট্টু মণ্ডল নামৰ দুই যুৱকে করুণভাৱে মৃত্যু খাবতি লৈছে ভয়ংকৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নিশা ৰাজ্যত ইটোৰ পিছত সিটোকৈ এনেদৰে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ দুই যুৱকে মৃত্যু খাবতি লৈছে এখন অচিনাক্ত বাহনে মহতিয়াই থৈ গৈছে এই দুই যুৱকক সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰূপহীয়াতৰ লাওখোৱাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এনেদৰে সমগ্ৰ দুৰ্ঘটনাৰ পাছতে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আমবাগান আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা সমান্তৰালকৈ সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰু এনেদৰে দুজনকৈ যুৱকে থিতাতে মৃত্যু খাবতি ল'বলগীয়া হৈছে আৰু বিট্টু মণ্ডল নামৰ দুজনকৈ যুৱক আৰু এই দুয়োজনকৈ ডেকা ল'ৰাই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ এখন অচিনাক্ত বাহনে দুয়োকে মহতিয়াই লৈ যায় দুয়ো মটৰচাইকেলেৰে গৈ আছিল আৰু মটৰচাইকেলেৰে গৈ থকা অৱস্থাত তীব্ৰবেগী এখন অচিনাক্ত বাহনে দুয়োকে মহতিয়াই থৈ যায় আৰু লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে সমগ্ৰ দুৰ্ঘটনাৰ পাছতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় পৰিস্থিতি উত্তপ্ত হৈ পৰে ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈছে আমবাগান আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে দুই যুৱকৰ কৰুণ মৃত্যু কেন্দ্ৰ কৰি এইদৰে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে দুৰ্ঘটনা সংঘটিত কৰা চালকক বিচাৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে যিহেতু দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা বাহনসহ চালকে গৈছে আমবাগানৰ পৰা লাওখোৱা অভিমুখে আহি আছিল দুই মটৰচাইকেল আৰোহী এই দুই যুৱক একেখন মটৰচাইকেলত একেলগে গৈ আছিল ৰূপজ্যোতি দাস আৰু বিট্টু মণ্ডল এই দুই যুৱক একেখন মটৰচাইকেলেৰে গৈ আছিল গৈ থকা সময়ছোৱাত এখন অচিনাক্ত বাহন আৰু অচিনাক্ত বাহনখনে তীব্ৰ বেগেৰে আহি মহতিয়াই থৈ যায় আমবাগানৰ পৰা লাওখোৱা অভিমুখে গৈ আছিল আৰু সেই সময়ছোৱাতে অচিনাক্ত বাহনখনে তীব্ৰ বেগেৰে আহি দুয়োকে মহতিয়াই ঘটনাস্থলীৰ পৰা লগে লগে পলায়ন কৰিছে সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত আছে
দেখিবলৈ পোৱা গৈছে। বাহনৰ চালকক বিচাৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষী। ৰূপহীহাটৰ লাওখোৱাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। নিশাৰ ভাগত সংঘটিত হোৱা এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা আৰু এইবাৰ দুজনকৈ যুৱকে কিতাপে মৃত্যুক সাৱটি লৈছে। ৰূপজ্যোতি দাস আৰু বিট্টু মণ্ডল এই দুই যুৱকে প্ৰাণ হেৰুৱাইছে। অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ দুয়োখন যুৱকে। সমগ্ৰ দুৰ্ঘটনাৰ পাছতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ৰূপহীহাটৰ লাওখোৱাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে ৰাইজে পৰিস্থিতি উত্তপ্ত কৰিছে। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা সমান্তৰালকৈ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ৰূপহীহাটৰ লাওখোৱাত এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।